নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি অনুশীলনী 8.2 ৰ দুটিমান প্ৰশ্ন আলোচনা কৰিম প্ৰথমতে আমি কুৱেশ্যন নম্বৰ 1 ৰ তিনিটো আলোচনা কৰিম ইয়াত মান উলিয়াবলৈ দিছে 3 নম্বৰ প্ৰশ্নটো দিয়া আছে cos 45 ডিগ্ৰী over sec 30 ডিগ্ৰী plus cosec 30 ডিগ্ৰী এতিয়া আমি মানবিলাক বহুৱাম cos 45 ডিগ্ৰী মানে হ'ল 1/√2 next sec 30 ডিগ্ৰী sec 30 ডিগ্ৰী মানে হ'ল 2/√3 plus cosec 30 ডিগ্ৰী cosec 30 ডিগ্ৰী হলে 2 এতিয়া আমি লব আছে 1/√2 হৰত √3 লসাগু হ'ব √3 2 plus 2 into √3 এতিয়া লবটো আছে 1/√2 হৰটো আছে √3 ভাগৰ 2 plus 2√3 গতিকে যেতিয়া আমি পূৰণ দিম তেতিয়া √3 টো ওপৰত গুচি যাব 2 plus 2√3 হৰ হিচাপে আহিব এতিয়া আমি লবৰ লগত লগ আৰু হৰ লগত হৰ পূৰণ কৰিম 1 পূৰণ √3 ওপৰত হ'ব অৰ্থাৎ লব হ'ব √3 এতিয়া √2 ৰে আমি 2 plus 2√3 পূৰণ কৰিম তেতিয়া পাম 2 √2 plus 2 √2 into √3 √6 অৰ্থাৎ √2 ৰে মই প্ৰথমতে 2 পূৰণ কৰিছো তেতিয়া পাইছো 2 √2 নেক্সট √2 ৰে 2 √3 পূৰণ কৰিছো তেতিয়া 2 into √2 into √3 অৰ্থাৎ 2 into √2 into √3 হলে √6 হ'ব মই তো পোনপটীয়াকৈ লিখিছো এতিয়া আমি হৰটো পালো 2 √2 plus 2 √6 এতিয়া আমি হৰৰ পৰিমেয়কৰণ কৰিম তোমালোকে ক্লাছ 9 ত পাই আহিছা গতিকে √3 গতিকে 2 √2 plus 2 √6 আছে গতিকে আমি এই ৰাশিটোক 2 √2 minus 2 √6 ৰে পূৰণ দিব লাগিব হৰলব উভয়ক পূৰণ দিম 2 √2 minus 2 √6 এতিয়া লবটো হ'ব √3 ৰে 2 √2 পূৰণ কৰিম আমি তেতিয়া পাম 2 √3 into √2 √6 minus 2 √6 ক √3 পূৰণ কৰিলে 2 into √6 into √3 √18 √18 নেক্সট হৰখিনি অৰ্থাৎ হৰটো a plus b into a minus b আহি আছে গতিকে a square minus b square আহিলে ৰূপান্তৰিত হ'বই অৰ্থাৎ a square minus b square অভিযোগ পৰি আছে এইটো 2 √2 whole square minus 2 √6 whole square হৰটো হ'ব 2 square into 2 অৰ্থাৎ 4 into 2 8 minus 2 square অর্থাৎ 4 into 6 24 minus 24 লবটো আছে 2 √6 minus 2 into 18 18 means 9 into 2 9 or square root বর্গমূল 3 আর √2 থাকিব এইখিনি হৰ কৰিলে আমি পাম 2 √6 minus 6 √2 8 minus 24 minus 16 এতিয়া যদি মই ওপৰত অৰ্থাৎ 2 কমন লওঁ তেতিয়া পাম √6 minus 3 √2 হৰটো আছে minus 16 অৰ্থাৎ এটা minus 8 √6 লবটো আছে √6 minus 3 √2 সমানিক আহিলে ৰূপান্তৰিত কৰোঁ তেতিয়া হলে
8 3 √2 minus √6 হ'ব কুৱেশ্যন নম্বৰ 2 টো শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে ইয়াৰ প্ৰথমটো দিয়া আছে 2 tan 30 ডিগ্ৰী over 1 plus tan square 30 ডিগ্ৰী ইয়াৰ কাৰণে চাৰিটা অপচন দিয়া আছে প্ৰথমটো দিয়া আছে sin 60 ডিগ্ৰী সেকেন্ডটো দিয়া আছে cos 60 ডিগ্ৰী তাৰ পিছত দিয়া আছে tan 60 ডিগ্ৰী আকৌ শেষত sin 30 ডিগ্ৰী এই চাৰিটা এটা শুদ্ধ হয় কোনটো শুদ্ধ হয় আমি উলিয়াবলে এটো হৰ কৰিব লাগিব এই ৰাখিটো প্ৰথমতে আমি এই ৰাখিটো মান উলিয়াই লৈছো মই কোৱেশ্চনটো লিখি লৈছো পুনৰ 2 tan 30 ডিগ্ৰী 2 tan 30 degree over 1 plus 10 square 30 degree 2 10 30 minus 1 by √3 next 1 plus 10 square 30 degree 10 30 মান 1 by √3 square হ'ব তাত square 10 square 30 আছে যেহেতু লবটো হ'ব 2 into 1 2 by √3 লবটো হ'ব 2 by √3 হৰটো হ'ব 1 plus 1 by √3 square হলে 1 by 3 হ'ব লবটো হ'ব 2 by √3 হৰটোত মই 3 লখাগু লম 3 into 1 3 plus 1 অৰ্থাৎ 2 by √3 হৰটো আছে 3 ভাগৰ 4 যাব আকৌ লবটো আছে 3 3 মানে হল √3 into √3 √3 into √3 means 3 আৰু হৰটো আছে √3 into 2 গতিকে ইয়াত √3 আৰু √3 কেনসেল যাব থাকিব √3 by 2 √3 by 2 মানে হল sin 60 ডিগ্ৰী √3 by 2 হলে sin 60 ডিগ্ৰী গতিকে শুদ্ধ অপচনটো হ'ব এ অৰ্থাৎ sin 60 ডিগ্ৰী ইয়াত tan a plus b equal √3 √3 মানে হল tan 30 ডিগ্ৰী সৰি tan 60 ডিগ্ৰী √3 মানে হল tan 60 ডিগ্ৰী গতিকে তুলনা কৰি পাও দিওপিনে a plus b equal to 60 ডিগ্ৰী এটা আমি এক নম্বৰ সমীকৰণ ধৰিছো আকৌ দিয়া আছে আমাক tan a minus b equal 1 by √3 tan a minus b equal 1 by √3 1 by √3 মানে হল tan 30 ডিগ্ৰী দুয়োপক্ষে তুলনা কৰি পাও দুয়োপিনে তুলনা কৰি পাও a minus b equal 30 ডিগ্ৰী এটা আমি 2 নম্বৰ সমীকৰণ ধৰিছো এটা 1 আৰু 2 সমীকৰণটো মই যোগ কৰি দিও তেতিয়া হলে আমি এর মান পাম এক আৰু 2 নং সমীকৰণ দুটা অৰ্থাৎ 1 আৰু 2 নম্বৰ সমীকৰণ দুটা যোগ কৰি পাও a plus b plus a minus b অর্থাৎ সমীকরণ দুটাৰ বাওপক্ষ দুটাৰ যোগফল সপক্ষ দুটাৰ যোগফলৰ সমান অৰ্থাৎ 60 ডিগ্ৰী প্লাস 30 ডিগ্ৰীৰ সমান ইয়াত b b কেনসেল যাব প্লাস b মাইনাস b 2a থাকিব 2a সমান 90 ডিগ্ৰী গতিকে a হ'ব 90 ডিগ্ৰী হৰণ 2 অৰ্থাৎ 45 ডিগ্ৰী এর মান আমি 1 বা 2 নম্বৰ সমীকৰণ বহালে b এর মান পাই যাম গতিকে 1 নং সমীকৰণৰ পৰা পাম 1 নম্বৰ সমীকৰণৰ পৰা পাও
বি ইকুৱেল এ 60 ডিগ্ৰী মাইনাছ বি ইকুৱেল 60 ডিগ্ৰী মাইনাছ এ কাৰণ এ আৰু বিৰ যোগফল 60 ডিগ্ৰী আছিল সেইকাৰণে বি সমান 60 ডিগ্ৰী মাইনাছ এ অৰ্থাৎ 60 ডিগ্ৰী মাইনাছ এ মানে হ'ল 45 ডিগ্ৰী this 60 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী ইকুৱেল 15 ডিগ্ৰী 15 ডিগ্ৰী গতিকে আমি এ আৰু বিৰ মান পাই গ'লো গতিকে এ সমান 45 ডিগ্ৰী আৰু বি সমান 15 ডিগ্ৰী ইয়াৰ পৰৱৰ্তী ভিডিঅ' এটাত আমি পূৰক কোণৰ ত্ৰিকোণমিতিক অনুপাতৰ ওপৰত আলোচনা কৰিম অৰ্থাৎ অনুশীলনী 8.3 আলোচনা কৰিম